আৰু এয়া এইখিনি এতিয়া মই খাই লওঁ এয়া পুৱাই মোৰ বাৰীখনলৈ অহা অভ্যাসেই হয় গতিকে পুৱা এতিয়া একেবাৰে ৰাতিপুৱাই হৈ আছে বুলি আৰু এয়া গোহাৰিখন আপোনালোকক এয়া দেখাই দিছোঁ হেল্ল' ফ্ৰেণ্ডছ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ বুলি আৰু কেইবাদিনো হ'ল ভিডিঅ' বনোৱা নাই আজি বনাবলৈ লৈছোঁ ইয়াত দেখিছেনে গামোচা মাৰি আছোঁ ডিঙিত একদম পূৰা ডিঙি বিষ হৈছে কাহ হৈছে ছিজনে এনেকুৱা বৰষুণ দিছে এয়া টুপ টুপকৈ বৰষুণ পৰি আছে আৰু এনেকুৱা বৰষুণত ওলালে পানী লগাটো মানে চৰ্দি লগাটো সম্ভৱেই হয় নহয় নাই বাৰু আৰু আশা কৰোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান আমাৰ ইমান ভালো নহয় বেয়াও নহয় দেখিছে আৰু এয়া ৰাতিপুৱা এতিয়া প্ৰায় 7 বাজি পাৰ হৈ গ'ল আৰু মই ভিডিঅ'টো ষ্টাৰ্ট কৰিব লৈছোঁ আৰু আশা কৰোঁ শেষলৈকে চাব আজি বিশেষ আপোনালোকক দেখাম আমাৰ ইয়াত কি অনুষ্ঠান হৈছে সেয়া আৰু ৰাতিপুৱাই মই কি কৰিবলৈ লৈছোঁ আৰু কি কৰিছোঁ তাকে দেখাবলৈ লৈছোঁ আহকচোন যাওঁ এতিয়া মোৰ ভিডিঅ'টোৰ মাজলৈ এয়া পুৱাই মোৰ বাৰীখনলৈ অহা অভ্যাসেই হয় গতিকে পুৱা এতিয়া একেবাৰে ৰাতিপুৱাই হৈ আছে বুলিব পাৰি অৱশ্যে আমি 5 বজাৰ আগতে উঠোঁ 4মান বজাতে সাৰ পাওঁৱেই আৰু এয়া গোটেই গছৰ পাত পৰি আজি বৰষুণ বতাহ দিয়াৰ কাৰণে লেতেৰা হৈ আছে এইখিনি চাফা কৰিবলৈ আছে এইখিনি সাৰিব পুচিব লাগিব আকৌ এয়া হাঁহকেইটা ওলাই আহিছে ৰাতিপুৱাই ইহঁতে অকল চিঞৰিয়ে থাকে এনেই এনি টাইম পেক 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 আৰু এয়া বাৰীলৈ আহিছোঁ মই বিশেষ বস্তু এটা দেখাবৰ কাৰণে যেনে এয়া হ'ল হালধি গছ মই য'তে ত'তে এনেকৈ ৰুই থৈ দিওঁ হালধি গছবিলাক হালধি আদা যিয়ে নহওক লাগে আৰু খান্দি ল'লোঁ ৰাতিপুৱা এয়া হালধি ল'লোঁ ইয়াৰ পৰা খান্দি ল'লোঁ কেঁচা হালধি এনেকৈ ধুই ল'লোঁ এইকেইডোখৰ খান্দি ল'লোঁ আৰু সেই পটককৈ দৰকাৰ হ'লেনো ক'ত পাম আৰু এনেকৈ ৰুই থৈ দিওঁ ঘৰতে কাৰণ এইবিলাক লাগতিয়াল বস্তু পটককৈ কেতিয়াবা নাপাবও পাৰোঁ গতিকে সেই গছ ঘৰতে এজোপা দুজোপাকৈ এনেকৈ গুজি থৈ দিওঁ সময়ত উঘালিবৰ কাৰণে আৰু এইখিনি হ'ল কেঁচা হালধিৰ ৰস গৰম পানীটো উতলাই ল'লোঁ মানে পানী গৰম কৰি তাতে মই উতলাই এই ৰসখিনি উলিয়াই ল'লোঁ আৰু এতিয়া এইখিনি খাম আৰু এইখিনি এতিয়া মই খাই লওঁ কাৰণ কেঁচা হালধিৰ ৰসটো স্বাস্থ্যৰ কাৰণে বহুত বেছি ভাল আৰু ডিঙিটো মোৰ হৰহৰাই আছে বহুত ভাল লাগি থকা নাই আৰু ৰাতিটো কাহেও ধৰিছে গতিকে সেই ভাবিলোঁ কেঁচা হালধিৰ ৰস অকণমানকে খাই লওঁ খালে মানে অকণমান ভাল পাওঁ আৰু এনেও খাবলৈ পাৰি কেঁচা হালধিৰ ৰসটো আৰু এক কুহুমীয়া হৈ আছে আৰু এতিয়া মই এইখিনি গোটেইখিনি খাই দিম কাৰণ ডিঙিটো বৰ বেছি বেয়া লাগি আছে কাৰণে ভাল লাগিব কাৰণে খাবলৈ লৈছোঁ আৰু আপোনালোকেও খাব পাৰে কেঁচা হালধিৰ ৰস তেজৰ কাৰণেও ভাল গতিকে এয়া নিজৰ বাৰীৰে হয় আপোনালোকে দেখিলে উঘালি আনিলোঁ বাৰীৰ পৰা আনি এয়া খাবলৈ লৈছে সেয়ে মানুহে কিছুমান বস্তু অকণমান মানে এজোপা দুজোপা হ'লেও ৰুই থ'ব লাগে কাৰণ সময়ত কেতিয়াবা প্ৰয়োজন হ'লে বজাৰলৈও যাব নোৱাৰি আনিওতো দেৰি হয় গতিকে নিজৰ ঘৰত থাকিলে মানে সময় সুবিধা অনুযায়ী বস্তুটো ব্যৱহাৰ কৰিব পাৰি হয়নে নহয় বাৰু এয়া এইখিনি এতিয়া ৰাতিপুৱাই খাই লৈছোঁ কুহুমীয়া গৰম পানীৰ লগত হালধিৰ ৰস ৰাতিপুৱাৰ সকলো কাম বন শেষ কৰি মেলি এতিয়া আহিলোঁ আজৰি হয় আৰু এয়া আহিছোঁ এতিয়া ওপৰৰ দোকানলৈ আহিছোঁ আৰু এতিয়া অকণমান সময় ইয়াতে ব্যস্ত থাকিম আৰু পুৱা ভাগত আপোনালোকক দেখালেই কি কৰিলোঁ আৰু তাৰ উপৰিও আৰু বহুতখিনি কাম কৰিলোঁ কৰি মেলি এতিয়া সময় নাপালোঁ অৱশ্যে ভিডিঅ' কৰিবলৈ সকলোখিনি গতিকে এতিয়া আকৌ পিছবেলাই হ'ল এতিয়া প্ৰায় 12 বাজিলে আৰু এয়া আজি এইবিলাক কাপোৰ কানি বজাৰ সমাৰ কৰা এইবিলাক চিজিল কৰিব আছে দেখিছেনে এয়া চেণ্ডেল টেণ্ডেল য'ত ত'ত পৰি আছে এইখিনি গোটেইখিনি এতিয়া ক্লিয়াৰ কৰিব লাগিব জাপি জুপি চিজিল কৰি আৰু মোৰো বিশেষ কাম আছে মোৰ কাপোৰ চিলাবৰ কাৰণেও আছে গতিকে সেয়া আহিলোঁ এতিয়া ওপৰলৈ আৰু আপোনালোকক দেখাই গৈ আছোঁ আৰু মই যে কৈ আছিলোঁ আপোনালোকক আমাৰ ইয়াতে অনুষ্ঠান এটি পতা হৈছে বুলি আৰু সেয়া কি অনুষ্ঠান আপোনালোকক ক'বলৈ গৈ আছোঁ আৰু মই গোহাৰিখন আপোনালোকক দেখাই দিছোঁ চাব আপোনালোকে সকলোৱে আৰু আমাৰ ইয়াতে পতা হৈছে এয়া অসম সাহিত্য সভাৰ উদ্যোগত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ সহযোগত লেজাই শাখা সাহিত্য সভা কলাখোৱা শাখা সাহিত্য সভা কুটুহা শাখা সাহিত্য সভা আৰু স্থানীয় ৰাইজৰ আতিথ্যত কেন্দ্ৰীয় কুঁহি উপ সমিতিৰ ব্যৱস্থাপনাত ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ প্ৰতি বিশেষ শ্ৰদ্ধাঞ্জলিৰে শিশুসকলৰ সাহিত্য আৰু সাংস্কৃতিক অনুষ্ঠান পতা হৈছে কুঁহি আৰু এয়া আমাৰ ইয়াতে এই
অনুষ্ঠানটি পতা হৈছে এয়া 1432 ভাস্কৰাব্দ আৰু 1 নৱেম্বৰ 2025 খ্ৰীষ্টাব্দৰ শনিবাৰে স্থান লেজাই ৰাজহুৱা প্ৰেক্ষাগৃহ লেজাই ডিব্ৰুগড় আৰু আপোনালোকেও আহিব পাৰে আৰু এয়া গোহাৰিখন আপোনালোকক এয়া দেখাই দিছোঁ এইখন হ'ল গোহাৰিখন এয়া আপোনালোকে পঢ়ি ল'ব পাৰে আৰু কাৰ্যসূচী এয়া আৰু এয়া চাওক এয়া আমাৰ একেবাৰে ওচৰতে অনুষ্ঠানটি এয়া হ'ল ৰাজহুৱা প্ৰেক্ষাগৃহ আমাৰ লেজাই ইয়াতে এতিয়া এয়া পেণ্ডেল বনাই আছে এইফালে গোটেই বাউণ্ডেৰী মাৰিব এয়া সেই তাতে হ'ব সভাখন এয়া বনাই আছে আপোনালোকে আহিব যদি আহে আমাৰ ঘৰতো সোমাব পাৰিব একেবাৰে সন্মুখতে এয়া দেখিছে আমাৰ দোকান এইফালে হ'ল এয়া যি প্ৰেক্ষাগৃহ সেয়া আৰু এইফালে আমাৰ ঘৰ আপোনালোকে আহিলে নিশ্চয় মোকো লগ পাব কথা পাতিম আহিব যদি কোনোবা আহিবলৈ ইচ্ছা কৰে আহিব পাৰে যিটো ৩৭ ঘাই পথৰ যি চেঁচা তিনিআলি বুলি কয় যিডোখৰ জেগা আৰু সেই চেঁচা তিনিআলিৰ পৰা 6 কিলোমিটাৰমান এইফালে লেজাই আৰু কলাখোৱালি যিটো পথ সোমাই আহিছে সেই পথেদি সোমাই আহিব লাগে অৱশ্যে তোৰণসমূহ থাকিবই গম পাবই সকলোৱে এয়া এইফালে এয়া এখন হ'ল ছোৱালী বিদ্যালয় আৰু বালিকা বিদ্যালয়ৰ এতিয়া অকণমান যিটো জিৰণি সময় সেই জিৰণি সময় হৈছে এয়া গোটেই ছোৱালীবিলাক পথাৰত খেলপথাৰত বহি আছে এনেকৈ আৰু এইফালে আমাৰ দোকানত ব্যস্ততা এয়া আৰু এইফালে এয়া দোকানৰ বস্তু এইবিলাক এতিয়া সামৰিব লাগে সামৰিবলৈ এইবিলাক ছেটিং কৰিব লাগে গোটেই জেগাই গতিকে এতিয়া ব্যস্ত ইয়াত হ'ব লাগিব এইফালে উলিয়াই আছে আমাৰ জোনালীয়ে বস্তুবিলাক গাড়ীৰ পৰা নমাই আছে আৰু আমি এতিয়া এইখিনি চিজিল কৰোঁগৈ ওপৰত গৈ আজিৰ দিনটোৰ ব্যস্ততা এয়া বৰচেৰেকী এইটো বনাই আনিছে আমাৰ বৰজনাই গাঁৱৰ পৰা তেওঁলোকে বেলেগ জেগাত থাকে যে গতিকে সেয়ে এখন বেলেগ গাঁও সেইকাৰণে গাঁও বুলিয়ে কৈছোঁ তেখেতে বনাই আনি দিছে এইটো চব ঘৰতে বৰচেৰেকী এয়া আৰু চাওঁতে একেবাৰে দিনটো শেষ হ'লেই আৰু একেবাৰে সন্ধিয়া হ'ল এতিয়া সন্ধিয়া হৈ আন্ধাৰ হ'ল আৰু দিনটো এইবিলাক কৰিলোঁ মেলিলোঁ এইবিলাক আছে আকৌ কাইলৈও কৰিব লাগিব আৰু ব্যস্ততাপূৰ্ণ জীৱন গতিকে ব্যস্ত হৈ থাকিবই লাগিব নহয়নে বাৰু তাৰ মাজতো নিজৰ কাৰণে সময় উলিয়াব লাগিব অকণমান আকৌ ঘৰখনৰ কাৰণে সময় সেয়াই আৰু দিনটো ব্যস্ত হৈ থাকোঁ তেনেদৰে আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিম বুলি ভাবিছোঁ কাৰণ এতিয়া সন্ধিয়া হ'লেই গতিকে আৰু দীঘলীয়া নকৰোঁ ইমানতে সামৰিলোঁ আৰু আপোনালোকে চাই মোৰ ভিডিঅ'টো কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব বুলি আশা কৰোঁ আপোনালোকৰ আহিবলগীয়া দিনবিলাক হাঁহিৰ ফূৰ্তিৰে ভৰি পৰে যেন ভগৱানে সকলোকে হাঁহিৰে ফূৰ্তিৰে জীৱনবোৰ পাৰ কৰাই নিয়ে তাকে কামনা কৰিলোঁ আৰু সকলোৰে অনাগত দিনত যেন নিজৰ যি মনৰ আশা আছে সেইবিলাক যেন সকলোৰে পূৰণ হওক তাকে কামনা কৰিলোঁ আশা কৰিছোঁ আপোনালোকেও আশীৰ্বাদ কৰিব আমিও যেন ভালে কুশলে থাকোঁ শেষত জনাওঁ মোৰ ভিডিঅ'টো লাইক কৰি থৈ যাব আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এতিয়াতো সন্ধিয়া হ'লেই গুড নাইট সেইকাৰণে আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই বাই শেষত জনাওঁ মোৰ ভিডিঅ'টো লাইক কৰি থৈ যাব আৰু যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু এতিয়াতো সন্ধিয়া হ'লেই গুড নাইট সেইকাৰণে আকৌ নতুন এটা ভিডিঅ' লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ বাই বাই